নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। সো বন্ধু বান্ধৱীসকল আজি মই এটা ব্যতিক্ৰমী ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছো। এই যেটো ভিডিঅ' লৈ মই আজি আপোনালোকৰ ওচৰলৈ আহিছো, এই ভিডিঅ'টোত আপোনালোকে থাম্বনেলত দেখা পাই নিশ্চয় জানিব পাৰিছে কিহৰ বিষয়ে আজি মই আলোচনা কৰিম। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক সেন্ট্ৰেল টেটত কেনেধৰণে আপোনালোকে এপ্লাই কৰিব, ইয়াত কোৱালিফিকেশ্যন কিমান লাগিব, ডেট কেতিয়াৰ পৰা কেতিয়ালৈকে হ'ব, কিমান টকা আপোনালোকে পেমেন্ট কৰিব লাগিব, কেনেধৰণে আপোনালোকে অনলাইনত আপোনালোকৰ নিজৰ মোবাইলৰ পৰাই আপোনালোকে এপ্লাই কৰিব পাৰিব, এই সকলোখিনি বিষয়ে মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে উপকৃত হ'ব আৰু ময়ো আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো আকোৱালি ল'ব। বন্ধু বান্ধৱীসকল আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশনটো অন কৰি দিব, যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, তেতিয়া আপোনালোকে ইয়াত কেনেধৰণে কি কৰিব পাৰি সকলোখিনি বিষয়ে আপোনালোকে ভালদৰে জানিব পাৰিব। আৰু যদি কিবা বুজাত অসুবিধা হয় তেনেহলে আপোনালোকে মোৰ ভিডিঅ' শেষত আপোনালোকে মোলে কমেন্ট কৰি জনাব পাৰে। মই কমেন্টত আপোনালোকক যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল আহক আমি এতিয়া আৰম্ভ কৰোঁ। সেন্ট্ৰেল টেটৰ কেনেধৰণে আপোনালোকে এপ্লাই কৰিব আৰু ইয়াতে কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে অনলাইন এপ্লিকেশ্যন হ'ব, এই সকলোখিনি বিষয়ে আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এতিয়া আহক আমি প্ৰথমতে গুগলত গৈ সাৰ্চ কৰিব লাগিব। যেহেতু আমাৰ নটিছটো আহিছে সি টেটৰ পৰা, গতিকে আমি ইয়াতে গুগলত সাৰ্চ কৰিব লাগিব সি টেট। এইটো আপোনালোকে দেখিছে মই সি টেট লিখি সাৰ্চ কৰিছোঁ। আপোনালোকেও তেনেধৰণে সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পাছত আপোনালোকে ইয়াতে যেটো প্ৰথম ৱেবসাইট দেখা পাব সি টেটৰ ctet.nic.in, এই ৱেবসাইটত আপোনালোকো যাব। ময়ো সেই ৱেবসাইটতে গৈছোঁ। যোৱাৰ পাছত আমাৰ সি টেটৰ যেটো অফিচিয়েল ৱেবসাইট, সেই ৱেবসাইটটো আহি যাব। অহাৰ পাছত আমি ইয়াতে নটিফিকেশ্যন আমি চাব লাগিব আমাৰ কি নটিফিকেশ্যন এতিয়া আহিছে। এতিয়া আমাৰ ইয়াতে নিউজ আছে, পাব্লিক নটিচ আছে, আপোনালোকে দেখা পাইছে এইটো নিশ্চয় নিউজ ইভেন্ট আৰু পাব্লিক নটিচ। আমি এই পাব্লিক নটিচটো চাব লাগিব। ইয়াতে পাব্লিক নটিচত প্ৰথম যেটো নটিচ আছে পাব্লিক নটিচ সি টেট জুলাই 24, অৰ্থাৎ আমাৰ যেটো সি টেটৰ এক্সাম হ'ব সেই এক্সামটো 2024 আপোনালোকে এইটো পাব্লিক নটিচটো দেখা পাইছে। ইয়াতে সি টেট জুলাই 2024 আছে, অৰ্থাৎ আমাৰ জুলাই মাহৰ 2024 চনৰ এই বিজ্ঞাপনটোৰ কাৰণে প্ৰকাশ কৰিছে ইয়াতে এক্সামটো হ'ব, সি টেটৰ এক্সামটো হ'ব। গতিকে ইয়াত কেনেধৰণে হ'ব কি হ'ব ইয়াৰ ডিটেইলছটো আমি ইয়াতে চাই লওঁ। চাবৰ কাৰণে আমি এইটো প্ৰথম যেটো অপশ্যন আছে আপোনালোকে দেখা পাইছে, প্ৰথম অপশ্যন পাব্লিক নটিচ সি টেট জুলাই 2024, এই অপশ্যনত আমি যাব লাগিব। মই সেই অপশ্যনতে গৈছোঁ। সেই অপশ্যনত যোৱাৰ পিছত আমাৰ সি টেটৰ যিখন বিজ্ঞাপন প্ৰকাশ কৰিছে সেই বিজ্ঞাপনটো আপোনালোকে চাব পাৰিব। গতিকে আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব। মই ডাউনলোড কৰি লৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকেও চাওক, মই চাই আছোঁ। এতিয়া মই আপোনালোকক কিছু জনাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে যেটো প্ৰকাশ কৰিছে বিজ্ঞাপন, সেই বিজ্ঞাপনটো 5 মাৰ্চৰ দিনা প্ৰকাশ কৰা হৈছে। 5 মাৰ্চ 2024ত বিজ্ঞাপনটো প্ৰকাশ কৰিছে। ইয়াতে সেন্ট্ৰেল টেটৰ কাৰণে প্ৰকাশ কৰিছে যিহেতু, গতিকে ইয়াতে কেতিয়া হ'ব আমি এই বস্তুখিনি আমি গোটেইখিনি জানি লওঁ আহক। গতিকে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহলেও এইটো ctet.nic.in তে যাব লাগিব। গতিকে আপোনালোকে এপ্লাই কৰিব লাগিব। প্ৰথমতে এপ্লাইটো 7 মাৰ্চৰ পৰা আৰম্ভ হৈছে, 7 মাৰ্চ 2024ৰ পৰা আৰম্ভ হৈছে আৰু এইটো এপ্লাইটো আপোনালোকৰ 2 এপ্ৰিললৈকে অনলাইন এপ্লিকেশ্যন চলিব। দেখা পাইছে এইটো 2
এপ্ৰিল 2024লৈকে এপ্লিকেশ্যন চলিব। গতিকে আপোনালোকে এই তাৰিখৰ ভিতৰত এই CTET-ৰ কাৰণে এপ্লাই কৰিব লাগিব। আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কি নিয়ম আছে, কি আছে, এইখিনি সকলোখিনি আপোনালোকে চাব পাৰিব। এই যিটো ৱেবছাইট আপোনালোকে দেখা পাইছে, এই ৱেবছাইটতে গ'লে আপোনালোকে সকলোখিনি ইয়াতে বিতংভাগে দিয়া আছে, আপোনালোকে চাব পাৰিব। মই আপোনালোকক ইয়াৰে কিছু অংশ দেখাই দিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। কিছু মই তললৈ গৈছোঁ। তললৈ যোৱাৰ পিছত আমাৰ নটিচটো আপোনালোকে এইটো দেখা পাইছে, এইটো আকৌ হিন্দী ভাষাত দি দিছে। যিহেতু চেণ্ট্ৰেল টেটটো ভাৰতবৰ্ষৰ ভিতৰত হয়, গতিকে সকলো কেণ্ডিডেটে বুজি পোৱাকৈ এটা ইংলিছ আৰু এটা হিন্দীত দিয়া হৈছে। গতিকে আপোনালোকে এইটো দেখা পালে। এতিয়া আমি ইয়াৰ ডিটেইলছখিনি আৰু যদি চাব বিচাৰোঁ তেনেহ'লে মই কিছু বেক কৰি গৈছোঁ। আপোনালোকেও তেনেধৰণে বেক কৰি যাব। বেক কৰি দেখাই দিছোঁ আপোনালোকক। মই বেক হৈ ওলাই আহিছোঁ। অহাৰ পাছত আপোনালোকে নেক্সট তলত যিটো অপশ্যন আপোনাৰ দেখিছে CTET জুলাই 2024 ইনফৰমেশ্যন বুলেটিন, ইয়াৰে ইনফৰমেশ্যনখিনি আপোনালোকে ইয়াতে পাই যাব। গতিকে মই ইনফৰমেশ্যনখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। গতিকে মই সেই ইনফৰমেশ্যন বুলেটিনত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পাছত আমাৰ বুলেটিনৰ যিটো নটিচ হয়, নটিচটো ডাউনলোড হ'ব বিচাৰিছে। আমি ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰি আমি অ'পেন কৰিব লাগিব। ময়ো অ'পেন কৰিলোঁ। এইটো ইনফৰমেশ্যন বুলেটিন আহি গৈছে। আপোনালোকে দেখা পাইছে CTET জুলাই 2024। ইয়াৰ কাৰণে ইয়াতে লিখিয়ে দিছে আপোনালোকৰ 7 মাৰ্চৰ পৰা আৰম্ভ হৈছে অনলাইন এপ্লিকেশ্যনটো। এইটো ডিউৰেশ্যন অনলাইন এপ্লিকেশ্যন 7 মাৰ্চ 2024 টু 2 এপ্ৰিল 2024। গতিকে আপোনালোকে এইকেইদিনৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব লাগিব। এতিয়া আমি ইয়াতে তললৈ চাওঁ, ইয়াত কি লিখা আছে। ইয়াৰে কিছুমান নিয়ম নীতি কথাও ইয়াতে উল্লেখ আছে। আপোনালোকে গোটেইখিনি চাই ল'ব পাৰিব। ইয়াতে আপোনালোকক কোৱা হৈছে যে যিখিনি কেণ্ডিডেটে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব, কি কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব, কেনেধৰণে এপ্লাই কৰিব লাগিব, সেইখিনি গোটেই প্ৰচেছটো আপোনালোকৰ ইয়াতে দিয়া হৈছে। এইটো কেণ্ডিডেটৰ কাৰণে কি প্ৰয়োজন হ'ব সেইখিনিও দিয়া হৈছে। ইয়াতে লিখিছে কেণ্ডিডেট এপ্লাইং ফৰ CTET ইজ ৰিকুৱাৰ্ড। কি বস্তু প্ৰয়োজন হ'ব সেইখিনিও আপোনালোকৰ ইয়াতে দিয়া হৈছে। আপোনালোকে এই বস্তুকেইটা ভালধৰণে চাই ল'ব, কেনেধৰণে এপ্লাই কৰিব লাগিব। মই গোটেইখিনি পঢ়ি আপোনালোকক দেখাই দিয়াটো মোৰ কাৰণে অসম্ভৱ হৈছে। গতিকে আপোনালোকে চাব, গোটেইখিনি এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে অনলাইন এপ্লাই কৰিবৰ কাৰণে কেনেধৰণে কৰিব লাগিব, ইয়াৰে ষ্টেপকেইটাও আপোনালোকক ইয়াতে বুজি পোৱাকৈ বহুত সহজত দিয়া আছে। ষ্টেপ 1ত দিছে লগ অন কৰিব লাগিব CTET অফিচিয়েল ৱেবছাইট www.ctet.nic.in বা https://ctet.nic.in আপোনালোকে যাব লাগিব। অৰ্থাৎ আমি এতিয়া বৰ্তমান যিটো ৱেবছাইটত আছোঁ সেই ৱেবছাইটতে আপোনালোকে যাব লাগিব। যোৱাৰ পাছত 2 নম্বৰ অপশ্যন আহিব আপোনালোকৰ গ' টু দ্য লিংক। আপোনালোকে এটা লিংক পাব, সেই লিংকত যাব লাগিব। লিংকটোত লিখা থাকিব এপ্লাই অনলাইন। এই অপশ্যনত আপোনালোকে যাব লাগিব। তাৰপিছত ফিল ইন দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম এণ্ড নোট ডাউন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এণ্ড এপ্লিকেশ্যন নাম্বাৰ। আপোনালোকৰ যেতিয়া এইখন ফৰ্ম পাব, অনলাইন এপ্লিকেশ্যনত যোৱাৰ পাছত আপোনালোকে এখন ফৰ্ম পাব। ফৰ্মখন ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পাছত আপোনালোকে এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা এপ্লিকেশ্যন নাম্বাৰ এটা পাব। সেই এপ্লিকেশ্যন নাম্বাৰ বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে লিখি ৰাখিব লাগিব। এইটো ইয়াতে লিখি দিয়া হৈছে, এইটো আপোনালোকে লিখি ৰাখিব। তাৰ পাছতে আপোনালোকে আপলোড দিব লাগিব আপোনালোকৰ ফটো এণ্ড ছিগনেচাৰ। নেক্সট অপশ্যন 4 নম্বৰ অপশ্যনত দিয়া হৈছে যে আপোনালোকৰ ফটো আৰু ছিগনেচাৰ আপোনালোকে আপলোড দিব লাগিব। এই ফটো আৰু ছিগনেচাৰটো আপোনালোকে কিমান চাইজত দিব লাগিব এইখিনি কথা মই পিছত আপোনালোকক দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব যাতে আপোনালোকে ক'তো ফিল আপ কৰোঁতে অসুবিধা নহয়। সেইকাৰণে আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। বন্ধু বান্ধৱীসকল, তাৰ পাছতে আপোনালোকে ফটো আপলোড দিয়াৰ পিছত আপোনালোকে এক্সামিনেশ্যনৰ যিটো ফিজ হয় ফিজটো পে'মেণ্ট কৰিব লাগিব। ফিজটো আপোনালোকে যিটো 5 নম্বৰ ষ্টেপত দিয়া হৈছে, 5 নম্বৰ ষ্টেপত আপোনালোকৰ পে'মেণ্টৰ অপশ্যন আছে। 5 নম্বৰত আপোনালোকে পে'মেণ্টটো ডেবিট কাৰ্ডৰ সহায়তো কৰিব পাৰিব বা ক্ৰেডিট কাৰ্ড কৰিব পাৰিব বা নতুবা নেট বেংকিঙৰ সহায়তো আপোনালোকে এইটো পে'মেণ্ট কৰিব পাৰিব। এইটো অপশ্যনত সেইটো লিখা হৈছে। নেক্সট তাৰ পাছত যিটো 6 নম্বৰ অপশ্যন পাব, 6 নম্বৰ অপশ্যনত আপোনালোকে যিটো আপোনালোকৰ কনফাৰ্মেশ্যন হৈ যাব, কনফাৰ্মেশ্যন হৈ যোৱাৰ পিছত যিটো এটা পেজ আহিব, সেই পেজটো আপোনালোকে প্ৰিণ্ট আউট কৰি ৰাখি ল'ব লাগিব।
তাতে আপোনালোকৰ গোটেই বস্তুখিনি ডিটেইলছ লিখা থাকিব। সেই পেজটো আপোনালোকৰ খুব এছেঞ্চিয়েল, সেইটো ভালকৈ ৰাখিব, যিহেতু আপোনালোকে ইণ্টাৰভিউ হলত যাওঁতে সেই পেজটো লগত লৈ যাব লাগিব। এইখিনি কথাই আছিলে। আৰু এপ্লিকেশ্যন ফৰ্মত কেনেধৰণে কৰিব লাগিব এইখিনিও আপোনালোকক দিয়া আছে। এপ্লিকেশ্যনখন প্ৰথম লগইন যেতিয়া কৰিব তেতিয়া আপোনালোকে তাতে ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আপোনালোকে পাছৱৰ্ড দিব লাগিব। পাছৱৰ্ডটো আপোনালোকে 8ৰ পৰা 13টা কেৰেক্টাৰ ভিতৰত দিব লাগিব। আৰু যিটো পাছৱৰ্ড দিব সেই পাছৱৰ্ডটো যাতে আপোনালোকে মনত ৰাখি লয়। সেই পাছৱৰ্ডটোত আপোনালোকে এটা কেপিটেল লেটাৰ দিব লাগিব, এটা স্মল লেটাৰ আখৰ হ'লেও দিব লাগিব, এটা সংখ্যাও দিব লাগিব, লগত এটা আপোনালোকে স্পেচিয়েল কেৰেক্টাৰ দিব লাগিব। এইকেইটা মিলাই গোটেইকেইটা মিলাই আপোনালোকে 8ৰ পৰা 13টাৰ ভিতৰত কেৰেক্টাৰ দিব লাগিব পাছৱৰ্ডটোত। এইখিনি পাছৱৰ্ডৰ কথাটো মই আপোনালোকক কৈ দিলোঁ। আৰু আপোনালোকৰ ইয়াতে যিখিনি ফটো আৰু ছিগনেচাৰ দিয়াৰ কথা মই কৈছিলোঁ সেই বস্তুটো আপোনালোকে ইয়াতে মন কৰিব। ফটো আৰু ছিগনেচাৰ আপোনালোকে JPG বা JPEG ফৰ্মেটত ফটোকপি থাকিব লাগিব। আৰু লগতে আপোনালোকৰ যিটো ফটো চাইজ, ফটোটোৰ চাইজটো আপোনালোকৰ 10ৰ পৰা 100 KBৰ ভিতৰত হ'ব লাগিব, এইটো ফটোৰ চাইজটো। আৰু যদি ইয়াৰ চাইজটো হিচাপে বনাব বিচাৰে তেনেহ'লে আপোনালোকে 3.5 cm এইটো ৱাইড হ'ব আৰু 4.5 cm হাইট আপোনালোকে ফটোটো দিব লাগিব। আৰু যিটো ছিগনেচাৰ থাকিব, ছিগনেচাৰ চাইজটো আপোনালোকে 3 পৰা 30 KBৰ ভিতৰত দিব লাগিব। আৰু ইয়াতে ফটোটোৰ যিটো আপোনাৰ স্কেন কপি হ'ব ছিগনেচাৰৰ, তাৰ চাইজটো 3.5 cm লেংথ আৰু হাইটটো হ'ব আপোনালোকৰ 1.5 cm হ'ব লাগিব। এইকেইটা হ'ব লাগিব। আৰু ফটোটো সদায় JPG বা JPEG ফৰ্মেটত থাকিব লাগিব। এইকেইটা আহিব। আৰু যিটো আপোনালোকে পে'মেণ্ট কৰিবলগীয়া আছে, যিটো পে'মেণ্ট কৰিব লাগিব, পে'মেণ্টটো আপোনালোকৰ কেটেগৰী ৱাইজত বেলেগ বেলেগ হয়। গতিকে আপোনালোকে এইটো ভালদৰে চাব। যিসকলে এখন পেপাৰ পৰীক্ষা দিব, এইটো এখন পেপাৰৰ কাৰণে আৰু এইটো 2খন পেপাৰৰ কাৰণে। এইটো অনলি 1 পেপাৰ, যিকোনো এখন পেপাৰ আপোনালোকে দিব পাৰিব। আৰু যদি 2খন পেপাৰ দিয়ে তেনেহ'লে এইটো আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আপোনালোকে যদি জেনেৰেল কেণ্ডিডেট হয় বা OBC কেণ্ডিডেট হয় তেওঁলোকে এখন পেপাৰ দিলে 1000 টকা আৰু 2খন পেপাৰ দিলে 1200 টকা পে'মেণ্ট কৰিব লাগিব। আৰু যিসকল ST বা SC কেণ্ডিডেট হয় তেওঁলোকে 500 টকা এখন পেপাৰ দিলে আৰু 2খন পেপাৰ দিলে 600 টকা তেওঁলোকেও পে'মেণ্ট কৰিব লাগিব। এইটো আপোনালোকৰ কোনো ধৰণৰ বেংকৰ চাৰ্জ লোৱা নহয় বা বেলেগ কোনো ধৰণৰ চাৰ্জ লোৱা নহয়। ইয়াত অনলি ফৰ আপোনালোকে ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড বা নেট বেংকিঙৰ সহায়তে ইয়াতে আপোনালোকে এইটো পে'মেণ্ট কৰিব পাৰিব। মই আপোনালোকক এইখিনিকে আজি জনাই দিছোঁ। আৰু বাকী কিবা যদি আপোনালোকে ইয়াৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ'ত কমেণ্ট কৰিব, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। থেংক ইউ।